নমস্কাৰ। আজিকালি ফেচবুকত বহুত প্ৰব্লেম হৈ গৈছে ন, ষ্টাৰ অপশ্যনৰ ক্ষেত্ৰতেই হওক বা ছেটিংছৰ ক্ষেত্ৰতেই হওক, যিকোনো বস্তুতে ইছ্যু লগা হৈ গৈছে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে সাৱধান থাকিব। আপোনালোকে ভিডিঅ' চিডিঅ' আপলোড কৰাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ ৰেষ্ট্ৰিক্টেড লগা হৈছে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান থকাটো প্ৰয়োজন। আৰু বিশেষকৈ আজিকালি কি হৈছে, আৰু এটা প্ৰব্লেম হৈছে আপোনালোকৰ ষ্টাৰ অপশ্যনটোৰ ক্ষেত্ৰত। যেতিয়া আপোনালোকে প্ৰায়বিলাকৰ ক্ষেত্ৰতে দেখোঁ, ষ্টাৰ অপশ্যনটো যেতিয়া আমি ষ্টাৰ দিব যাওঁ বা আমাক কোনোবাই দিব আহে, এই ক্ষেত্ৰত কি হয়, ষ্টাৰ অপশ্যনটো কিছুমান প্ৰায়বিলাক ফটোতে দেখা পোৱা নাযায়। এই প্ৰব্লেমটো কি কাৰণে হৈছে, মই আপোনালোকক স্ক্ৰীনশ্বট কৰি মই আপোনালোকক ধুনীয়াকৈ বুজাই আছোঁ বাৰু। একচুৱেলি সেইটো ফেচবুক আপডেট হোৱাৰ পিছত নতুনকৈ এই প্ৰব্লেমটো আহি গৈছে। গতিকে এইটো কোনো ইমান ডাঙৰ প্ৰব্লেম নহয়, এইটো চিম্পুল। খালি আপোনালোকে যিটো অন অফ ছিষ্টেমটো থাকে, সেইটো আপোনালোকে এইটো একচুৱেলি অফ হৈ থাকে, সেইটো অন কৰিলে আপোনালোকৰ ষ্টাৰটো আহি যাব। মই আপোনালোকক স্ক্ৰীনশ্বট কৰি ধুনীয়াকৈ দেখুৱাই আছোঁ, আৰু তাত ইমান ভাবিবলগীয়া কোনো কথা নাই। গতিকে যিসকলৰ এতিয়া বৰ্তমান মানে ষ্টাৰ অপশ্যনটো নাইকিয়া হৈ আছে, তেওঁলোকৰ কাৰণে। আৰু যিসকলে ধৰক অলৰেডি ফেচবুকৰ লগত বিভিন্ন ধৰণৰ ছেটিঙৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ ইছ্যু লাগি আছে, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এইটো ইমান সহজতে কাম নাহিব। এই ক্ষেত্ৰত তেওঁলোকে ফেচবুকক মেছেজ দিব লাগিব, ৰিপৰ্ট কৰিব লাগিব। ৰিপৰ্ট কৰাৰ পিছতহে তেওঁলোকে কিন্তু ষ্টাৰটো পাব। আৰু বাকী যিসকলৰ চিম্পুল ফেচবুক আপডেট হোৱাৰ পিছত এই প্ৰব্লেমটো হৈছে, তেওঁলোকৰ কাৰণে মই যিটো ছেটিং দেখুৱাইছোঁ সেইটো কৰিলে চবচে উজু আৰু ধুনীয়াকৈ আপোনালোকে ষ্টাৰ দিব পাৰিব বেলেগক। মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ডিং কৰি দেখুৱাই আছোঁ। চাওক মোৰ স্ক্ৰীন ৰেকৰ্ডিংটো। এতিয়া আপোনালোকে চিধা ফেচবুকটো অ'পেন কৰিব। ফেচবুকটো অ'পেন কৰাৰ পিছত আপোনালোকে যেতিয়া কোনোবা এখন যিকোনো ফটো এখন যেতিয়া আপোনালোকে ঢালে, সেই ফটোখন ঢালাৰ পিছত কি হয়, আজিকালি যিটো ষ্টাৰ অপশ্যনটো নাইকিয়া হৈ গৈছে, মানে এইটো ছিষ্টেমটো বদলাই দিছে ফেচবুকে। গতিকে আপোনালোকে কেনেকৈ পাব? গতিকে আপুনি যেনেকৈ আগতে ফটোখন দিলে, আপোনাৰ লগত মই দেখাই দিছোঁ আপোনালোকক। এয়া চাওক, এই যিটো চেনে গিফ্ট যিটো আহি থাকে, সেই বস্তুটো নাইকিয়া হৈ গৈছে আৰু সেইটো নাহে। গতিকে এতিয়া কি কৰিব লাগিব, আপোনালোকে সেই চেনে গিফ্টটো আনিবৰ কাৰণে বা ষ্টাৰ অপশ্যনটো আনিবৰ কাৰণে ফেচবুকে যিটো ছিষ্টেম দিছে, প্ৰতিখন ফটোতে কৰিব লাগিব। সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে চিধা আপোনালোকে যেতিয়া ফটোখন আপলোড কৰিব, ফটোখন আপলোড হৈ যোৱাৰ পিছত এই যেতিয়া 3 ডটটো আছে, সেই 3 ডটটোত আহিব। আহি ইয়াত দেখিছে নহয়, টাৰ্ণ অফ ষ্টাৰ ফৰ দ্য পষ্ট। টাৰ্ণ অফ ষ্টাৰ মানে এইটো মোৰ অলৰেডি ষ্টাৰ অপশ্যনটো অন হৈ আছে। কিন্তু আপোনালোকৰ ফটোত কি হৈ থাকিব, মই আপোনালোকক দেখুৱাবৰ কাৰণে কৰিছোঁ। আপোনালোকৰ ইয়াত কেনেকৈ থাকিব মই এইটো দেখুৱাই দিছোঁ। এই টাৰ্ণ অন ষ্টাৰ বুলি থাকিব আপোনালোকৰ, এই এনেকুৱা হৈ থাকিব, দেখিছে নহয়। গতিকে এই যি টাৰ্ণ অন ষ্টাৰ হৈ থাকিব, সেইটো আপোনালোকে দবাই দিয়াৰ লগে লগে সেই বস্তুটো টাৰ্ণ অফ ষ্টাৰ বুলি যিটো আছে, টাৰ্ণ অফ ষ্টাৰ মানে আপোনালোকৰ অন হৈ গৈছে অলৰেডি। গতিকে সেই বস্তুটো কৰিব লাগিব, টাৰ্ণ অফ ষ্টাৰটো। সেইটো কৰাৰ পিছতেই তাৰপিছতে আপোনালোকে চাওক, এতিয়া আকৌ বেক কৰি দিছোঁ, এতিয়া চেনে গিফ্টটো আহি গৈছে, হয়নে? গতিকে প্ৰতিখন ফটোতে আপোনালোকে তেনেকৈ কৰিব পাৰে। নাইবা এনেকৈ কৰাৰ পিছত আপোনালোকে কি কৰিব, এইটো যিটো প্লাছ মাৰ্কটো আছে, প্লাছ মাৰ্ক এইটো দেখিছেনে, ষ্টাৰ অপশ্যনটো আহি গৈছে। গতিকে প্ৰতিখন ফটোতে আপোনালোকে এইটো কৰিব পাৰে। এতিয়া আপুনি ইয়াৰ পৰা দবাই ষ্টাৰ এটা ষ্টাৰ এইটো 10টা তেনেকৈ আপোনালোকে কৰিব পাৰে। ঠিক আছে, থেংক ইউ।